এতিয়ালৈকে আমি যিখিনি মই আহিছোঁ, আমাৰ পুৰা টিম আহিছে, SP চাব আহিছে। আমি এতিয়ালৈকে যিখিনি পাইছোঁ যে ইয়াৰ পৰা একো হোৱা নাই, কাৰণ যোনটো ফুটেজটো আছে সেইটো এছামিজ স্ক্ৰিপ্ট লিখা আছে। তো আমাৰ ডাউট হৈছে এইটো বৰাক ভেলীৰ হ'ব নালাগে, এইটো বৰাক ভেলীৰ বাহিৰৰ ক'ৰবাৰ পৰা হ'ব লাগে, আছামিজ স্ক্ৰিপ্ট লিখা আছে। আৰু ফাৰ্দাৰ আমি যিখিনি পাইছোঁ এইখিনি আপোনাক জনালোঁ, আৰু ফাৰ্দাৰ ইনভেষ্টিগেশ্যন আমি চলাই থাকিম। মিষ্টাৰ বৰভূঞা বুলি এজনক পোৱা গৈছে, তেওঁক লৈ সোধ-পোছ কৰা হ'ব। নহয়, আমি গোটেই বিষয়টো পুংখানুপুংখভাৱে আমি ষ্টাডি কৰিছোঁ, আৰু ইয়াত থকা যিসকল লোক আছিল, যিসকলৰ ছাত্ৰ ছাত্ৰী আছিলে, তেওঁলোকক সকলোকে ফ্ৰিক্সিং কৰা হৈছে। পৰীক্ষা ওলোৱাৰ মুহূৰ্তত সকলোকে ভালকৈ চোৱা হৈছে। তাৰপিছত যিসকলৰ টিচাৰ কমিউনিটিৰ যিসকল লোক আছিলে, যিসকল পৰীক্ষাত এংগেজ হৈ আছিলে, তেওঁলোকক সকলোকে আমাৰ টেকনিকেল এক্সপাৰ্ট আনি আমি তেওঁলোকৰ মোবাইলসমূহ আৰু মানে পুংখানুপুংখভাৱে আমি অনুসন্ধান কৰিছোঁ, ইনভেষ্টিগেশ্যন কৰিছোঁ। আৰু প্ৰাৰম্ভিক তদন্তত আমাৰ এইটো কথা পোহৰলৈ আহিছে যে বৰ্তমানলৈকে যিটো আমাৰ পোহৰলৈ আহিছে এইটো হ'ল যে হয়তো এনেকুৱাও হ'ব পাৰে যে এই যিটো প্ৰশ্নকাকত ফাদিলৰ কথা হৈছে, প্ৰথম কথা হ'ল ফাদিলটো হোৱা নাই। কাৰণ এই বিষয়টো যেতিয়া পোহৰলৈ আহিছে, বিষয়টো প্ৰায় পৰীক্ষা অনুষ্ঠিত হোৱাৰ 1.5 ঘণ্টাৰ পিছত পোহৰলৈ আহিছে। এতিয়ালৈকে আমাৰ যিখিনি টেকনিকেল এনালাইচিছ কৰি আমি গম পাইছোঁ। গতিকে এটা কথা ক্লিয়াৰ আছে বা এটা কথা স্পষ্ট আছে যে কোনো ধৰণৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই। তাৰ উপৰিও ইয়াত যি বিসংগতি আছে, কিয় যোৱা বছৰো এটা ইয়াত অভিযোগ আহিছিলে, আমিও যোৱাবাৰ DC মহোদয় আৰু আমি আহি ইয়াত উপস্থিত হৈছিলোঁ। গতিকে বাৰম্বাৰ ইয়াত যেতিয়া এনেকুৱা এটা বিষয় হৈ আহিছে, গতিকে ইয়াৰ লগত কি জড়িত হৈ আছে গোটেই বিষয়টো পুংখানুপুংখভাৱে আমি অধ্যয়ন কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু আমি ষ্টাডি কৰি আছোঁ। চব আমি এজন ব্যক্তিক এতিয়া আমি সদ্যহতে আমি তেখেতক এক্সামিন কৰি আছোঁ, আমাৰ লগত ৰাখিছোঁ। আৰু তদন্ত খাতিৰত মই এতিয়া নামটো আপোনালোকক নকওঁ, কিন্তু তেওঁৰ কোনো ইনভলভমেণ্ট নহ'বও পাৰে বা হ'বও পাৰে। গতিকে আগতে আমি একো কথা কৈ দিব নোৱাৰোঁ। আৰু আপোনালোকে এইটো কথা এটা নিশ্চিতভাৱে থাকক যে তদন্তত আওতাত যিসকল আহিব আৰু যি ধৰণৰ এই ঘটনাটো সংঘটিত হৈছে, গতিকে তাক আমি তাৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা লোৱা হ'ব। আৰু যিয়ে বিষয়টো আছে, মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া, অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াই আমাক নিৰ্দেশ দিছে যে ইয়াৰ সৈতে যিয়ে জড়িত হৈ আছে তেওঁলোকক আমি পোহৰলৈ আনিম, অসমৰ যি ঠাইতে হওক তাক পোহৰলৈ আনিম, আৰু তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বলৈ আমি সহায় কৰিম।